মুখ্যমন্ত্ৰীয়ে কৰা ভাল কাম, মুখ্যমন্ত্ৰীৰ নেতৃত্বত টংকেশ্বৰ ৰাভাই কৰা ভাল কাম এই সঁহাৰি ৰাইজক আমি পাই আছোঁ আৰু এটা মানে ভাল ইংগিত মই ভাবোঁ যে ৰাভা হাছাং ইলেকশ্যনত 36টা সিটতে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব। টংগৰটো নিজৰ মাজতে আছে যে কোনটো সিটতে কোনটো মানে সবচে বেছি ভোটত জিকিব পাৰে, কোনটো এই সিটত বেছি ভোটত জিকিম নে ইয়াৰ কাষৰ সিটত জিকিম। তেখেতসকলে ক'লে যে বেলেগ দলৰ লগত প্ৰতিদ্বন্দ্বিতা নাই, আমাৰ নিজৰ মাজতে লাগিছে যে মই বেছি ভোটত জিকিম নে মোৰ কাষৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বেছি ভোটত জিকিব। ভূপেন বৰা মুক্তিকেঁচা খাব আকৌ, ভূপেন বৰা আকৌ মুক্তিকেঁচা খাব এইবাৰ। ঠেকেচা কোৱাটো উচিত নহয়, তেখেতে এটা ৰাজনৈতিক দলৰ সভাপতি, কিন্তু কংগ্ৰেছৰ ফলাফল ভাল নহয়। তাৰ কাৰণটো হ'ল কংগ্ৰেছ যেতিয়া শাসনত আছিল এই অঞ্চলবাসী ৰাইজৰ ওপৰত যিটো অন্যায় অত্যাচাৰ হৈছিল তাৰ এই কথাবিলাক ৰাইজে পাহৰি যোৱা নাই। গোৱালপাৰা সংৰক্ষণৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব আপোনালোকে? গোৱালপাৰাত মানে শংকিত হৈ আছে এতিয়া। মুখ্যমন্ত্ৰী থকালৈ শংকাৰ কোনো কাৰণ নাই। এজন সিংহপুৰুষ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা পায়, তাত বহি আছে আৰু এই মানুহখিনিক ৰক্ষা দিয়া দায়িত্ব তেখেতৰ আছে আৰু তেখেতে কাম কৰে। মোৰো আছে, মইতো তেখেতে দিয়া মাৰ্গদৰ্শনতে আমি কাম কৰি আছোঁ, কিন্তু তেখেত থকালৈ কোনো চিন্তা কৰাৰ কাৰণ নাই আৰু তেখেত এতিয়া আছে বহুত দিনলৈ।